नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम मैं मजिद बंधुসকল बलगते चामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर भेको भावनात परिणत होइसे राज्यर एनकाउंटाৰৰ घटनाসমূहৰ तदন্ত। शीर्ष पर्যায়ৰ বিষয়াৰ তদন্তৰ দায়িত্ব দিয়া হৈছে কনিষ্ঠ বিষয়াক। এসপি पर्যায়ৰ বিষয়াৰ তদন্তৰ দায়িত্ব দিয়া হৈছে ডিএসপি অৰ্থাৎ কনিষ্ঠ বিষয়াক। भेको भावनात परिणत होइसे राज्यर एनकाउंटार घटनाসমূहर तदন্ত। कनिष्ठ विषयाक दिया होइसे अभियुक्त आरक्षी अधीक्षकर विरुद्धे तदन्तर दायित्व। प्रशिक्षणरत डिएसपिक दिया होइसे एसपि विजड़ित घटनार तदन्तर दायित्व। उच्चतम न्यायालयत रुजु হৈ আছে बर्तमान 80টাৰো অধিক हुआ एनकाउंटार गोचर। हदियार एनकाउंटार घटनाটো এতিয়া रहस्यत অসম आरक्षीर भूमिका। এই ঘটনাৰ অভিযুক্ত তদানীন্তন এসপি মৃণাল ডেকা আৰু এসপি বিভাস দাসক জেৰা কৰিব প্ৰশিক্ষণরত ডিএসপিয়ে। পৰৱৰ্তী খবৰ ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা জেলত থকা কয়দীৰ পৰিয়ালে লাভ কৰিব 4 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য। কেনেকৈ কিয় এই টকা লাভ কৰিব চাওঁ আহক। ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জেলত থকা কয়দীৰ বাবে কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত। কয়দীৰ পৰিয়ালৰ কথা চিন্তা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা হাতত লৈছে চৰকাৰে। 4 লাখ টকা পৰ্যন্ত লাভ কৰিব এককালীন ক্ষতিপূৰণ। কয়দীৰ মাজত কাজিয়া হৈ কোনো কয়দীৰ মৃত্যু হলে এই কয়দীৰ পৰিয়ালে লাভ কৰিব 2 লাখ টকা। কাৰাগাৰৰ কৰ্মচাৰী প্ৰহাৰত কয়দীৰ মৃত্যু হলে পৰিয়ালে লাভ কৰিব 3 লাখ টকা। আৰু কাৰাগাৰৰ কৰ্মচাৰী অৱহেলাত কয়দীৰ মৃত্যু হলে লাভ কৰিব 4 লাখ টকা। চিকিৎসা বিষয়া পেৰামেডিকেল টিমৰ অৱহেলাত কয়দীৰ মৃত্যু হলে লাভ কৰিব 4 লাখ টকা। কোনো কয়দীয়ে চৰম সিদ্ধান্ত ললে লাভ কৰিব 3 লাখ টকা। ইয়াৰ উপৰিও বৰাক উপত্যকাৰ উন্নয়নৰ বাবে গঠন হৈছে নতুন বিভাগ। শিলচৰ আৰু গুৱাহাটীত থাকিব বৰাক উপত্যকা উন্নয়নৰ কাৰ্যালয়। 3টা ইথানল উৎপাদন প্ৰতিষ্ঠানক দিব ৰাজ সাহায্য। হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লৈছে এইসমূহ ডাঙৰ ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ ভাৰতক এইবাৰ ধমক দিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে। ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াই। ভাৰতক অস্থিৰ কৰাৰ ব্লুপ্ৰিণ্ট ৰাজহুৱা সভাত। বাংলাদেশৰ সেনা বিষয়াৰ বহুৱালি। ভাৰতক অস্থিৰ কৰাৰ ব্লুপ্ৰিণ্ট ৰাজহুৱা সভাত। বাংলাদেশৰ পৰা ভাৰতক পকিয়নি প্ৰাক্তন সেনা বিষয়াৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক হুংকাৰ বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াৰ। তেওঁলোকৰ মন্তব্য বাংলাদেশৰ সেনা আজি সেই 1972ৰ দৰে হৈ থকা নাই। বাংলাদেশে এতিয়া যিকোনো শত্ৰুৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত। বাংলাদেশী সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্নেল মনীষ দেৱানৰ এই মন্তব্য। ভাৰতীয় আধিপত্য নচলিব বাংলাদেশত। বাংলাদেশে আৰু ভাৰতৰ সন্মুখত নতশিৰ নহয়, এই মন্তব্য প্ৰাক্তন সেনা বিষয়াৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন। 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম। কি কাম কৰিব লাগিব চাওঁ আহক। পিএম কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ হলে এতিয়াই কৰক এই কাম। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধন। এই আঁচনিৰ সুবিধা ল'বলৈ কৃষকে ই-KYC সম্পূৰ্ণ কৰাটো বাঞ্ছনীয়। ডিচেম্বৰ মাহতে ই-KYC সম্পূৰ্ণ নকৰিলে আপুনি নাপাব 19 নম্বৰ কিস্তিৰ ধন। নিকটৱৰ্তী CSC চেণ্টাৰত অনলাইন যোগে কৰিব পাৰিব ই-KYC। ই-KYCৰ বাবে আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক। আধাৰ কাৰ্ডৰ লগতে হিতাধিকাৰী থাকিব লাগিব মোবাইল নম্বৰ। অফিচিয়েল ৱেবছাইট pmkisan.gov.in এই ৱেবছাইটত লাভ কৰিব অধিক তথ্য।
পৰৱৰ্তী খবৰ গো মাংস নিষিদ্ধ কৰি সংখ্যালঘু লোকৰ সৈতে অন্যায় কৰিছে মুখ্যমন্ত্ৰীয়ে 2026ত ইয়াৰ প্ৰত্যুত্তৰ দিব সংখ্যালঘু লোকে মুখ্যমন্ত্ৰীৰ অন্যায়ৰ বিৰুদ্ধে ভোট দিব ৰাজ্যৰ সংখ্যালঘু ৰাইজে গো মাংস নিষিদ্ধকৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ দল ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধক লৈ ৰাজ্যজুৰি বিতৰ্ক গো মাংস নিষিদ্ধ কৰাক লৈ পুনৰবাৰ সৰব হৈ পৰিল কংগ্ৰেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কংগ্ৰেছৰ সংখ্যালঘু লোকৰ সৈতে অন্যায় কৰিছে মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ নামতো হাৰাশাস্তি কৰি আহিছে সংখ্যালঘু লোকক 2026ত ইয়াৰ প্ৰত্যুত্তৰ দিব সংখ্যালঘু লোকে মুখ্যমন্ত্ৰীৰ অন্যায়ৰ বিৰুদ্ধে ভোট দিব সকলো শ্ৰেণীৰ ৰাইজে এই মন্তব্য কংগ্ৰেছৰ পৰৱৰ্তী খবৰ সিৰিয়াৰ ৰাজধানীত প্ৰৱেশ সহস্ৰ বিদ্ৰোহীৰ দেশ এৰি পলায়ন ৰাষ্ট্ৰপতি আছাদৰ সমগ্ৰ দেশতে আতংক সিৰিয়াত পতনৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ নেতৃত্বত থকা চৰকাৰ দেওবাৰে পুৱা ৰাজধানী ডামাস্কাছত প্ৰৱেশ কৰে বিদ্ৰোহী গোটে সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি আছাদ ৰাজধানীৰ পৰা পলায়ন কৰে তেওঁৰ গন্তব্যস্থান জানিব পৰা হোৱা নাই কিন্তু সিৰিয়াৰ সেনাৰ শীৰ্ষ বিষয়াসকলে ৰয়টাৰক জনাইছে যে ৰাষ্ট্ৰপতিগৰাকীয়ে বিমানত উঠিছিল তেওঁ কলৈ গৈ আছিল সেই কথা প্ৰকাশ কৰা হোৱা নাছিল দেওবাৰে পুৱা সিৰিয়াৰ দুটা বিদ্ৰোহী সহস্ৰ সংগঠন হায়াত তাহৰিৰ আল ছাম আৰু তেওঁলোকৰ সংযুক্ত জয়ছ আল ইজ্জাৰ সংযুক্ত বাহিনীয়ে ডামাস্কাছত প্ৰৱেশ কৰে ৰাজধানী চহৰখন ঘেৰি ধৰিছিল যাৰ পাছত সেনা বাহিনীও পিছুৱাই গৈছে দেওবাৰে পুৱা ডামাস্কাছত কোনো চৰকাৰী প্ৰতিনিধি বা বাহিনী দেখা পোৱা নগল বিদ্ৰোহীয়ে কোনো বাধা নোহোৱাকৈ ৰাজধানী দখল কৰিছে চৰকাৰে প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে ব্ৰিটেইনৰ সিৰিয়ান মানৱ নিৰীক্ষণ কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি সেই দেশৰ বিমানবন্দৰৰ পৰা সেনা আৰু নিৰাপত্তা ৰক্ষীকো খালী কৰা হৈছে পৰৱৰ্তী খবৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ বিচিচিআইৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হল অসম সন্তান দেৱজিৎ লন শইকীয়া জয় শাহে আইচিচিৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পিছত খালী হৈ থকা বিচিচিআইৰ সচিব পদত অধিষ্ঠিত হল দেৱজিৎ লন শইকীয়া বৰ্ডৰ অধ্যক্ষ ৰজাৰ বিনিয়ে বিচিচিআইৰ ভাৰপ্ৰাপ্ত সচিব হিচাপে নিযুক্তি দিছে দেৱজিৎ শইকীয়াক উল্লেখযোগ্য যে দেৱজিৎ লন শইকীয়া এগৰাকী অসমৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ বিনিয়া নিজৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি বিচিচিআইৰ নিয়ম নীতিৰ অধীনত স্থায়ী সচিব নিযুক্তি নোহোৱালৈকে ষ্টপ গেপৰ ব্যৱস্থাত শইকীয়াক ভাৰপ্ৰাপ্ত সচিব হিচাপে নিযুক্তি দিছে এখন পত্ৰত বিনিয়ে বিচিচিআইৰ সংবিধানৰ 7(1)(ঘ) দফা উল্লেখ কৰি দেৱজিৎ লন শইকীয়াক সচিব পদৰ ক্ষমতা প্ৰদান কৰে উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা দেৱজিৎ লন শইকীয়া হৈছে প্ৰথমজন অসমীয়া বিচিচিআইৰ সচিব পদত অধিষ্ঠিত হোৱাৰ লগতে আইচিচিৰ বৰ্ড ডাইৰেক্টৰ হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল দেৱজিৎ লন শইকীয়াই পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ হত্যাৰ ভাবুকি মুম্বাইৰ যান বাহন আৰক্ষীয়ে লাভ কৰিছে মোদীক দিয়া ভাবুকি ভৰা বাৰ্তা আৰু এই সন্দৰ্ভত চিনাক্ত হৈছে হোৱাটছএপ যোগে অহা ফোন নম্বৰৰ গৰাকী ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত আৰক্ষীয়ে পৰৱৰ্তী খবৰ গো মাংস নিষিদ্ধ কৰাৰ পিছতে গৰুৰ বজাৰত হাহাকাৰ বিপদত পৰিছে গোপালকসকল গো মাংস নিষিদ্ধ হোৱাৰ পিছতে ৰাজ্যৰ গৰুৰ বজাৰত হাহাকাৰ সমস্যাত পৰিছে গোপালকসকল গৰু বিক্ৰী কৰিব নোৱাৰি বিপদত পৰিছে গোপালকসকল সাংসদ ৰকিবুল হুছেইনৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে গোপালকসকলে উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰু বজাৰখনেই হল ৰাজমাইৰ গৰু বজাৰ শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ লখিমপুৰ আৰু ধেমাজি তিনিচুকীয়া জিলাৰ পৰা এই বজাৰলৈ আহে গৰু শ শ গোপালকে ৰাজমাই বজাৰলৈ বিক্ৰীৰ বাবে আনে এই গৰুসমূহ আৰু এতিয়া গো মাংস নিষিদ্ধ কৰাত প্ৰভাৱ পৰিছে এই বজাৰত অচিৰে এই নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী গৰু বিক্ৰেতাসকলৰ